জিন্দাবাদ 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 লোকসভাবাদ জিন্দাবাদ 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 লোকসভাবাদ জিন্দাবাদ 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 হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 নিশ্চিতভাৱে আজি যদি আমি গোৰ্খা বসতি প্ৰধান ঠাই বুলি ক'বলৈ গ'লে আজিৰ তাৰিখত মানে আমাৰ দক্ষিণ কামৰূপৰ ভিতৰত লাম্পিটোকে আমি বুজাব খোজোঁ। সীমাত তেখেতসকলে অতন্ত্ৰ প্ৰহৰীৰ নিচিনাকৈ ৰাজ্যৰ সীমান্ত সুৰক্ষা কৰি আছে। সেই লাম্পিলৈ যোৱাৰ কথা যদি আজি 2013 চনৰ আগত যদি আমি চিন্তা কৰিব লাগে তেতিয়াহ'লে নিশ্চয় আমি পঞ্জিকা চাবলগীয়া পৰিৱেশ আছিল। আমি গ্ৰহ নক্ষত্ৰ কোন গ্ৰহত গ'লে কেনেকৈ সুবিধা হ'ব, কেনেকৈ গ'লে আমি কেনেকৈ আহিব পাৰিম ইত্যাদিবিলাক বিষয় নিশ্চয় আমি এমাহমান আগৰ পৰাই চিন্তা কৰিব লগা পৰিৱেশ আছিল। কিন্তু আজিৰ তাৰিখত আপুনি লাম্পিলৈ যাওক, ফিৰে আপুনি যেনেধৰণে ইচ্ছা কৰে, যিমান সময়ত ইচ্ছা কৰে, ৰাতি যাব পাৰে, দিনত যাব পাৰে, 40 মিনিটত যাব পাৰে। মোবাইল লাম্পিলৈ যোৱাৰ লগে লগে আপোনালোকে গণবিচ্ছিন্ন হৈ গৈছিল এটা সময়ত। আজিৰ তাৰিখত চাওক আপুনি লাম্পিত গৈ পেলাই 4G নেটৱৰ্ক পাই ঠাই চবখিনি কাম কৰিব পাৰে। গতিকে এই 11টা বছৰ দায়িত্ব লোৱাৰ পিছত যিটো পৰিৱৰ্তন ৰাইজে দেখিছে তাৰ কাৰণে আজি আমাক এনেধৰণে পুনৰবাৰ দায়িত্ব দিছে, পুনৰবাৰ আশীৰ্বাদ দিছে। নহ'লে নিশ্চিতভাৱে আমাক ৰাইজে পুনৰবাৰ আঁকোৱালি নল'লেহেঁতেন। মানে আজিৰ তাৰিখত বিৰোধী বুলি কোনো কথা নাই, ইয়াত বিৰোধীৰ কোনো অস্তিত্ব নাই। বিৰোধী বুলি ক'বলৈ গ'লে সাধাৰণতে কংগ্ৰেছকে বুজাব খোজে, সাধাৰণতে সকলোখিনি ৰাইজেই হওক বা প্ৰচাৰ মাধ্যমেই হওক বা ইত্যাদি ইত্যাদি বিষয়বিলাকে বিৰোধী বুলি ক'বলৈ গ'লে আজিৰ তাৰিখত কংগ্ৰেছকে বুজাব খোজে। আজিৰ তাৰিখত আৰু কংগ্ৰেছক ৰাইজে ভোট দি পেলাই ফুটানাওত উঠি মানে নদী পাৰ হোৱাৰ কথা নিশ্চয় চিন্তা নকৰে। ৰাইজে বুজি পাইছে কংগ্ৰেছ হ'ল এটা আজিৰ তাৰিখত এডাল মৰা গছ। মৰা গছত পানী ঢালি কেতিয়াবা কিবা ফল পাব নেকি? ইতিমধ্যে যিমানখিনি কংগ্ৰেছৰ নেতা আছিলে সকলোখিনি আমাৰ লগত আহি ইতিমধ্যে প্ৰচাৰ কাৰ্যত মানে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছে। গতিকে আহি থকা পঞ্চায়ত নিৰ্বাচন বা আমাৰ বিধানসভা নিৰ্বাচন এইবিলাক ছেমি ফাইনেল ফাইনেলৰ কোনো কথা নাই। ইতিমধ্যে আমি ফাইনেল জিকিছোৱে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।